হেল্ল' দেউকালৈ আপোনালোকক স্বাগতম। সমাজ বিজ্ঞান প্ৰথম ভাগ ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি পাঠ নং 6 পৃথিৱীৰ প্ৰধান ভূ অৱয়ব। পাঠ নং 6 পৃথিৱীৰ প্ৰধান ভূ অৱয়ব। মূল অৰ্হতা ভূ অৱয়ৱৰ গঠন কৰা আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়া সম্পৰ্কে জনা, পৰ্বতৰ উৎপত্তি, প্ৰকাৰ আৰু মানুহৰ জীৱন নিৰ্বাহৰ লগত ইয়াৰ সম্পৰ্ক বুজি পোৱা। মালভূমিৰ উৎপত্তি সম্পৰ্কে জনা আৰু মানুহৰ লগত ইয়াৰ সম্পৰ্ক বুজি পোৱা। সমভূমি কি, ইয়াৰ বৈশিষ্ট্য আৰু মানুহৰ লগত সম্পৰ্ক বুজি পোৱা। পৃথিৱীৰ প্ৰধান ভূ অৱয়ব। তোমালোকে কেতিয়াবা বাছ বা ৰেল যোগে দূৰণিবতীয়া ঠাইলৈ যাওঁতে পথৰ দুয়োকাষে থকা ঠাইসমূহৰ মন কৰিছানে? তুমি দেখা ঠাইসমূহৰ উপৰিভাগ সকলোতে একে নহয়। ইয়াৰ কোনো ঠাই ওখোৰা-মোখোৰা, আকৌ কোনো ঠাই সমান। পৃথিৱীৰ উপৰিভাগ এনে বিভিন্ন ভূ-আকৃতি বা ভূ-অৱয়ৱৰে গঠিত। পৃথিৱীৰ উপৰিভাগত এই ভূ-অৱয়ৱসমূহৰ বিভিন্ন সময়ত গঠিত হৈছে। ই প্ৰধানকৈ দুই ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হৈছে। সেয়া হৈছে আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু বাহ্যিক প্ৰক্ৰিয়া। পৃথিৱীখন আদিতে অতি উত্তপ্ত অৱস্থাত আছিল। ক্ৰমে ক্ৰমে উত্তাপ এৰি দি ইয়াৰ উপৰিভাগ শীতল হ'ল, যদিও ভিতৰভাগ এতিয়াও অতি উত্তপ্ত অৱস্থাতে আছে। এনে উত্তপ্ত পদাৰ্থৰ উত্তাপ আৰু চাপৰ ফলত পৃথিৱীৰ উপৰিভাগ অস্থিৰ অৱস্থাত থাকে। এই অস্থিৰতাই পৃথিৱীৰ খোলাটোৰ কোনো অংশৰ মাজত হেঁচা, ঠেলা বা টনা-আজোৰাৰ সৃষ্টি কৰে। আনহাতে তোমালোকে জানি আচৰিত হ'বা যে পৃথিৱীৰ খোলাটো কিছুমান প্লেট বা ফলকৰে গঠিত। এই ফলকসমূহৰ বিভিন্ন দিশত গতি কৰি আছে। এনে ক্ষেত্ৰত এখন গতিশীল ফলক আনখন প্ৰায় স্থিৰ ফলকৰ পিনে অথবা দুয়োখন গতিশীল ফলক এখনে আনখনৰ পিনে মুখামুখিকৈ গতি কৰিলে ফলক দুখনৰ মাজত হেঁচুকি ধৰা অৱস্থাৰ সৃষ্টি হয়। আকৌ কেতিয়াবা দুখন বিপৰীত দিশৰ প্ৰতি গতি কৰা ফলকৰ মাজৰ অংশত টনাটানি অৱস্থাৰ সৃষ্টি হয়। এই হেঁচুকি ধৰা বা দূৰলৈ আঁতৰি যোৱা সময়ত সৃষ্টি হোৱা জোকাৰণি ওপৰ-তলকৈ অথবা পথালিকৈ হ'ব পাৰে। তোমালোকে বাওঁফালে চিত্ৰ নং 1 ভূ-অৱয়ব দেখা পাইছা। তাতে চাই ল'বা সমভূমি, উপকূল, আভ্যন্তৰীণ গোটেইখিনি দিয়া আছে। আকৌ এই জোকাৰণি একে দিশতে অথবা বিভিন্ন দিশত বিয়পি যাব পাৰে। ভূপৃষ্ঠৰ এই জোকাৰণিক ভূ আন্দোলন বুলি কোৱা হয়। ভূ আন্দোলন কাক বোলে? সেইটো ইয়াতে উত্তৰটো পাই যাবা। ভূপৃষ্ঠৰ জোকাৰণিক ভূ আন্দোলন বোলা হয়। এনে ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগত কোনো অংশ ওপৰলৈ উঠি বা কোনো অঞ্চল তললৈ বহি যায়, ফলত বিভিন্ন ভূ-অৱয়ৱৰ সৃষ্টি হয়। এনে ভূ-অৱয়ৱসমূহক আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয়। আনহাতে পৃথিৱীৰ ওপৰত থকা বিভিন্ন ভূ-অৱয়ৱৰ উপৰিভাগত ৰ'দ, বতাহ, বৰষুণে ক্ৰিয়া কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত পৰিণত কৰে। এনে ক্ষয়প্ৰাপ্ত শিল, মাটি, বালি আদি বতাহ, বৰষুণ, নৈ, জান-জুৰি আদিয়ে কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে বাহ্যিক প্ৰক্ৰিয়াৰ ফলত ভূ-আকৃতি সলনি হৈ আহিছে। ভূ-অৱয়ৱক উচ্চতা আৰু ঢাল গড়াৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি হিচাপে ভাগ কৰা হয়। পৰ্বত, পাহাৰ। পৰ্বত, পাহাৰ বুলিলে প্ৰাকৃতিকভাৱে থকা অতি ওখ ঠাইকেই বুজায়। পৰ্বত আৰু পাহাৰ ইয়াৰ চাৰিওফালে ভূ-ভাগতকৈ যথেষ্ট উচ্চ হয়। পৰ্বত, পাহাৰৰ ওপৰত সাধাৰণতে শিখৰ থাকে আৰু ইয়াৰ ভূমিভাগ বহল হয়। তুলনামূলকভাৱে কম উচ্চতাৰ শিখৰযুক্ত উচ্চভূমিক পাহাৰ বোলে। জানি থওঁ আহা। কোনো এখন ঠাইৰ উচ্চতা গড় সমুদ্ৰ পৃষ্ঠৰ পৰা জোখা হয়। এনে জোখ মাপৰ বাবে বিভিন্ন বৈজ্ঞানিক যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয়। অতি উচ্চ পৰ্বতৰ উপৰিভাগত সাধাৰণতে বায়ুমণ্ডল শীতল হোৱাৰ বাবে বছৰৰ প্ৰায় সকলো সময়তে বৰফেৰে ঢাক খাই থাকে। পৰ্বতৰ ঢালেৰে নামি অহা বৰফৰ এনে খণ্ডকেই হিমবাহ বুলি কোৱা হয়। পৃথিৱীৰ স্থলভাগতে কেৱল পৰ্বত, পাহাৰ নাথাকে। সাগৰ, মহাসাগৰ আদিৰ তলতো এনে প্ৰকাণ্ড উচ্চ অঞ্চল আছে। অৱশ্যে পানীৰ তলত ডুব গৈ থকা বাবে সাধাৰণতে আমি তাক দেখা নাপাওঁ। আকৌ যদি কেতিয়াবা এনে পৰ্বত, পাহাৰৰ এটা অংশ সাগৰ
মহাসাগৰৰ পানী ওপৰলৈ ওলাই থাকে তেতিয়া তাক দ্বীপ বুলি কওঁ। অৱশ্যে অন্য ধৰণেও দ্বীপৰ সৃষ্টি হয়। পিছলৈ তাক ভালদৰে জানিব পাৰিবা হওক। একেলগে শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিক পৰ্বতমালা বোলে। পৰ্বতমালা কাক বোলে? একেলগে শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিকহে পৰ্বতমালা বোলে। হিমালয় তেনে এখন পৰ্বতমালা। ই পশ্চিমে কাশ্মীৰৰ পৰা পূবে উত্তৰ-পূব ভাৰতলৈ প্ৰায় ৩,০০০ কিলোমিটাৰ জুৰি আছে। ইয়াৰ উপৰি আপলুজ বা ৰকি এণ্ডিজ নামৰ ইউৰোপ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰ্বতমালা। উৎপত্তিৰ ফালৰ পৰা পৰ্বত আৰু পাহাৰক ৩ ভাগত ভাগ কৰা হয়: আগ্নেয় পৰ্বত, ভংগীল পৰ্বত আৰু স্তূপ পৰ্বত। তোমালোকে ইতিমধ্যে পাই আহিছা যে পৃথিৱীৰ উপৰিভাগত থকা পদাৰ্থসমূহ এতিয়াও অতি উত্তপ্ত অৱস্থাতে আছে। ধুনীয়াকে ইয়াতে 2ক আগ্নেয় পৰ্বত দেখুওৱা হৈছে আৰু চিত্ৰ নং 2ত আগ্নেয়গিৰি গঠন দেখুওৱা হৈছে। তাতে ভাগ ভাগকৈ দিয়া আছে, তোমালোকে চাই ল'বা। আছে পৃথিৱীৰ ভিতৰ ভাগত প্ৰায় গলিত অৱস্থাত থাকে। এই পদাৰ্থৰ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত কেতিয়াবা ভূপৃষ্ঠৰ দুৰ্বল অংশইদি হঠাতে বাহিৰলৈ ওলাই আহে। এনে অৱস্থাকে জ্বালামুখী বা আগ্নেয়গিৰি উদগীৰণ বোলে। আগ্নেয়গিৰি উদগীৰণ আৰু জ্বালামুখী কাক বোলে ইয়াতে পাই যাবা। আগ্নেয়গিৰি উদগীৰণৰ ফলত ওলোৱা পদাৰ্থসমূহৰ ইয়াৰ ছিদ্ৰ বা ফাটৰ ওচৰে পাজৰে জমা হয় আৰু ই ক্ৰমান্বয়ে শীতল হৈ গোট মাৰি পৰ্বতৰ আকৃতি লয়। এনেদৰে পৃথিৱীৰ আদি অৱস্থাত সঘনাই ঘটি থকা আগ্নেয়গিৰি উদগীৰণৰ ফলত এই শ্ৰেণীৰ পৰ্বতৰ সৃষ্টি হৈছিল। আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা জমা হৈ সৃষ্টি হোৱা বাবে এনে শ্ৰেণীৰ পৰ্বতৰ সঞ্চয়জাত পৰ্বতো বোলে। জাপানৰ ফুজিয়ামা এখন আগ্নেয় পৰ্বত। চিত্ৰ নং 2খ, চিত্ৰ 3-4 পাঠৰ আৰম্ভণিতে পাই আহিছা যে আমি পৃথিৱীৰ খোলাটো কিছু সংখ্যক প্লেট বা ফলকৰ সমষ্টি। এই ফলকসমূহ বিভিন্ন দিশত গতিশীল। এনে ক্ষেত্ৰত মুখামুখিকৈ গতি কৰা দুখন ফলকৰ মাজত থকা অঞ্চলটিৰ প্ৰচণ্ড চাপৰ সৃষ্টি হয়। ফলত এই অঞ্চলৰ ভূ-ভাগ ভাঁজ লৈ ওপৰলৈ উঠি গৈ ভংগীল পৰ্বতৰ সৃষ্টি কৰে। পৃথিৱীৰ প্ৰায়বোৰ পৰ্বতমালাই এনেদৰে দুখন ফলকৰ মাজত উৎপন্ন হোৱা চাপৰ ফলত সৃষ্টি হৈছে। হিমালয় পৰ্বতমালা ইণ্ডো-অষ্ট্ৰেলিয়াৰ ফলক আৰু ইউৰেনেছিয়াৰ ফলকৰ মাজত থকা টেথিছ নামৰ সাগৰৰ তলি ফলক দুখনৰ মাজত উৎপন্ন হোৱা চাপৰ ফলত ক্ৰমান্বয়ে ওপৰলৈ উঠি আহি সৃষ্টি হোৱা বুলি ঠাৱৰ কৰা হৈছে। ভাৰতৰ আৰাৱলী পৰ্বত পৃথিৱীৰ ভিতৰতে এখন অতি পুৰণি ভংগীল পৰ্বত। চিত্ৰ নং 3ত ভংগীল পৰ্বতৰ চিত্ৰ দিয়া আছে। ভূগৰ্ভত বিভিন্ন কাৰণত সংঘটিত ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগৰ কোনো এটা অঞ্চলত থিয়কৈ ফাট মেলিব পাৰে। ভূ আন্দোলনৰ ফলত ফাটৰ যি অংশ ওপৰলৈ উঠি আহি পৰ্বত হয় তাক স্তূপ পৰ্বত বোলে আৰু যি অংশ তললৈ বহি উপত্যকা হয় তাক গ্ৰস্ত উপত্যকা বোলে। জাৰ্মানীৰ ব্ৰেক ফৰেষ্ট পৰ্বতৰ অঞ্চলটো এটা স্তূপ পৰ্বত আৰু তাৰ ওচৰত থকা ৰাইন উপত্যকা এটা গ্ৰস্ত উপত্যকা। ইউৰোপ মহাদেশৰ ৰাইন ভেলী এনে স্তূপ পৰ্বত। ইয়াতে ধুনীয়াকে চিত্ৰত দিয়া হৈছে। চিত্ৰ নং 4 স্তূপ পৰ্বত আৰু গ্ৰস্ত উপত্যকা। স্তূপ পৰ্বত, গ্ৰস্ত অংশ আৰু স্তূপ অংশ। পৰ্বত, পাহাৰ আদি উচ্চ ভূমি সাধাৰণতে থিয়, ঢালযুক্ত আৰু শিলাময় হয়। ইয়াৰ উপৰিভাগ সাধাৰণতে অধিক সমান ঠাই পাবলৈ টান। ফলত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমতলৰ অভাৱ হয়। আনহাতে এনে অঞ্চলৰ জলবায়ু মানুহৰ জীৱন নিৰ্বাহৰ বাবে অধিক উপযোগী নহয়। সেয়েহে পাহাৰীয়া অঞ্চলত মানুহৰ জনবসতি হেৰেঙা। মানুহৰ জীৱন যাপনৰ পৰ্বতে অনেক বৰঙণি দিব পাৰে। এই পৰ্বত পাহাৰবোৰত থকা খনিজ সম্পদবোৰ আহৰণ কৰি মানুহে অনেক কামত খটুৱাইছে। পৃথিৱীৰ বেছিভাগ প্ৰধান নদীয়েই পৰ্বতৰ হিমবাহ আৰু নিজৰাৰ পৰা উৎপত্তি হোৱা। গতিকে ই মানুহৰ ব্যৱহাৰৰ উপযোগী পানীৰ ভঁৰাল বুলি ক'ব পাৰি। দুখন পৰ্বতৰ মাজৰ দ অঞ্চলত নদী আৰু জুৰিত বান্ধ দি জলাশয়ৰ সৃষ্টি কৰা হয়। এই জলভাণ্ডাৰৰ পৰা জলবিদ্যুৎ শক্তি উৎপাদন কৰা হয়। আকৌ নামনি অংশত এই পানী খেতি-বাতিকে ধৰি মানুহৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। পাহাৰৰ এঢলীয়া ঢালত মানুহে ঢাপ
কাটি ধান, গম, আলু, কচু আৰু ফল-মূল আদি খেতি কৰে। আনহাতে পৰ্বত পাহাৰবোৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰে অতি চহকী। পৰ্বত পাহাৰ থকা অৰণ্যসমূহৰ ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, ফল-মূল, গৃহ নিৰ্মাণৰ সামগ্ৰী, পশুখাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে। আনহাতে পৰ্বতৰ গাত থকা অৰণ্যই তাত বাস কৰা প্ৰাণীবোৰৰ বাসস্থানৰ কাম কৰে। একোখন পৰ্বত আৰু ইয়াত থকা উদ্ভিদে ইয়াৰ ওচৰ-পাজৰৰ অঞ্চলৰ উষ্ণতা, বায়ুমণ্ডলৰ উত্তাপ, বতাহ, বৰষুণ নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে। উদাহৰণ হিচাপে, আমাৰ দেশৰ উত্তৰে থকা হিমালয় পৰ্বতে গ্ৰীষ্মকালত ভাৰত মহাসাগৰৰ পৰা বৈ অহা জলীয় ভাৱযুক্ত দক্ষিণ-পশ্চিম মৌচুমী বতাহ বাধা দি ইয়াৰ দক্ষিণত নামনি অঞ্চলত প্ৰচুৰ বৰষুণ হোৱাত সহায় কৰে। আনহাতে শীতকাল চাইবেৰিয়া অঞ্চলৰ পৰা অহা চেঁচা বতাহক হিমালয়ে বাধা দি ভাৰতক প্ৰচণ্ড শীতৰ পৰা ৰক্ষা কৰে। পৰ্বতৰ কিছুমান স্থান স্বাস্থ্যৰ বাবে উপযোগী। সেয়ে এনেবোৰ ঠাই মানুহৰ ভ্ৰমণ স্থান হিচাপে গঢ়ি উঠিছে। হিমালয়ৰ মুছুৰী, কুলু, মানালী, চিমলা, ডেৰাডুন, দাৰ্জিলিং আৰু খাচী পাহাৰৰ শ্বিলং আদি কিছুমান উল্লেখযোগ্য স্বাস্থ্যকৰ ঠাই। আজিকালি মানুহে পৰ্বতত বিভিন্ন দুঃসাহসিক খেলো খেলিবলৈ লৈছে। পৰ্বতাৰোহণ, স্কিং আদি খেলৰ নিশ্চয় টিভিত দেখিছা। গছ-গছনিৰে ভৰা সেউজীয়া পৰ্বত-পাহাৰে মানুহৰ মনতো আনন্দ দিয়ে। তোমালোকে বাৰু দূৰৰ সেউজীয়া পৰ্বত-পাহাৰবোৰ দেখি মনত আনন্দ অনুভৱ কৰিছানে? নকৰানে নাই? এতিয়া ভাবি চোৱাচোন, এই পৰ্বত-পাহাৰবোৰে আমাক কিমান ধৰণে সহায় কৰে। পিছে কিছুমান মানুহে বিচাৰ-বিবেচনা নকৰাকৈয়ে পৰ্বত-পাহাৰৰ গছ-গছনি আৰু শিল-মাটি আদি কাটিবলৈ লৈছে। ক্ৰিয়াকলাপ। তুমি দেখা এখন পাহাৰৰ ছবি আঁকি ছবিখনৰ তলত নিম্নলিখিত বিষয়কেইটা চমুকৈ লিখা। পাহাৰখনৰ নাম, পাহাৰখনৰ উদ্ভিদ, পাহাৰখনত মানুহৰ কাম-কাজ যদি কৰিছে, কি কৰিছে এইটো চিত্ৰাংকনৰ জৰিয়তে দেখুৱাই দিবাচোন। চিত্ৰ নং ৫, মালভূমি। মালভূমি। কিছুমান পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাই দেখা যায়। ইয়াকেই মালভূমি বোলে। পৰ্বত-পাহাৰৰ লগত মালভূমিৰ পাৰ্থক্য হ'ল যে পৰ্বত-পাহাৰ থিয় শিখৰ থাকে, আনহাতে মালভূমিৰ শিখৰৰ পৰিৱৰ্তে উপৰিভাগ বহল আৰু সমতল। মালভূমিৰ এক বা একাধিক ফাল থিয় ঢালযুক্ত হ'ব পাৰে। ইয়াৰ উচ্চতা মাত্ৰ কেইমিটাৰমানৰ পৰা কেইহাজাৰ মিটাৰ হ'ব পাৰে। দাক্ষিণাত্য মালভূমি ভাৰতৰ এটি বহু পুৰণি মালভূমি। আকৌ ভাৰতৰ উত্তৰে থকা তিব্বত মালভূমি পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি, ৪,০০০ ৰ পৰা ৬,০০০ মিটাৰ উচ্চ। চিত্ৰ নং ৫ত দেখুওৱাৰ দৰে। মালভূমিসমূহ সাধাৰণতে খনিজ সম্পদত চহকী। মালভূমি অঞ্চলত লোৰ, আকৰ, কয়লা, মেংগানিজ, সোণ আদি খনিজ সম্পদ পোৱা যায়। সেয়ে পৃথিৱীৰ বহু খনি মালভূমি অঞ্চলত দেখা যায়। ভাৰতত ছোটনাগপুৰ মালভূমিত প্ৰচুৰ পৰিমাণে লোৰ, আকৰ আৰু কয়লা পোৱা যায়। আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয়। দাক্ষিণাত্য মালভূমি ক'লা মাটি অঞ্চল, সেয়ে কপাহ খেতিৰ বাবে উপযোগী। কিছুমান মালভূমিৰ থিয় ঢালত জুৰিৰ পানী থিয়ৈ তললৈ পৰি জলপ্ৰপাতৰ সৃষ্টি কৰে। এই জলপ্ৰপাতসমূহ মানুহৰ আকৰ্ষণৰ স্থান হৈ পৰে। চিত্ৰ নং ৬ত দেখুওৱাৰ দৰে জলপ্ৰপাত ধুনীয়াকৈ দেখুওৱা আছে। ছোটনাগপুৰ মালভূমিত সোণদ্ৰ আৰু কৰ্ণাটকৰ জগ এনে দুটি জলপ্ৰপাত। আমাৰ ওচৰতে থকা মেঘালয়তো বিদন আৰু বিছপ নামৰ দুটি জলপ্ৰপাত আছে। সমভূমি। সমভূমি হ'ল চাপৰ বিস্তৃত সমান ঠাই। ই সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা ২০০ মিটাৰ উচ্চতা অধিক নহয়। কিছুমান সমভূমি অতিপাত সমান, আন কিছুমান সামান্য পৰিমাণে ওখ চাপৰ। পৃথিৱীৰ বেছিভাগ সমভূমিয়ে নৈ, জান-জুৰি আদিৰ দ্বাৰা গঠিত। নৈ, জান-জুৰিৰ বোৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। লাখ লাখ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমিৰ সৃষ্টি কৰে। আনহাতে নিম্নভূমিসমূহ গেটবোৰ জমা হোৱাৰ ফলত গভীৰতা কমি গৈ তাতো সমভূমিৰ সৃষ্টি হয়। আনহাতে ভূ-আন্দোলনৰ ফলতো কোনো নিম্নভূমি
উঠি আহি সমভূমিৰ ৰূপ ল'ব পাৰে। চিত্ৰ নং 7ত দেখুওৱাৰ দৰে। সমভূমি সাধাৰণতে সমভূমিসমূহ সাৰুৱা হোৱা কাৰণে কৃষিকাৰ্যৰ বাবে অতি উপযোগী, আনহাতে ই বাট-পথ নিৰ্মাণৰ বাবে সুবিধাজনক। নিৰ্মাণ কাৰ্য আৰু পৰিবহণৰ সুবিধাৰ বাবে সমভূমিত কল-কাৰখানা আদিও গঢ়ি উঠে। এনেবোৰ সুবিধা থকাৰ কাৰণে সমভূমি অঞ্চলত জনবসতি অধিক হোৱা দেখা যায়। সেয়ে পৃথিৱীৰ প্ৰধান নৈসমূহে সৃষ্টি কৰা সমভূমিসমূহত জনবসতি আটাইতকৈ ঘন। অৱশ্যে, কিছুমান সমভূমি সমতল হ'লেও পানীৰ অনাটনৰ বাবে ইয়াত জনবসতি সেৰেঙা। উত্তৰ ভাৰতৰ প্ৰধান নৈ গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু আদিৰ দুয়োপাৰ সমতল হোৱা বাবে এই অঞ্চলত অতি পুৰণি কালৰে পৰা মানুহে বসতি স্থাপন কৰি কৃষ্টি-সংস্কৃতিৰ বিকাশ ঘটাইছে। ভূ-অৱয়ব আৰু মানুহ। ভূ-অৱয়বৰ প্ৰকৃতিয়ে মানুহৰ জীৱন ধাৰণ প্ৰক্ৰিয়াত বিশেষভাৱে প্ৰভাৱ পেলায়। মানুহে বেলেগ বেলেগ ভূ-প্ৰকৃতিত বেলেগ বেলেগ ধৰণৰ জীৱন ধাৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰিবলগীয়া হয়। পাহাৰীয়া আৰু মালভূমি অঞ্চলত উৎপাদিত শস্য অনুসাৰে মানুহৰ খাদ্যাভ্যাস কিছু পৰিমাণে বেলেগ হয়, আনহাতে পাহাৰীয়া অঞ্চলত তুলনামূলকভাৱে জলবায়ু শীতল হোৱাৰ বাবে সাজ-পাৰৰো ভিন্নতা দেখা যায়। পৰ্বত-পাহাৰৰ এঢলীয়া ঠাইৰ ডালত মানুহে প্ৰায়ে চাংঘৰ নিৰ্মাণ কৰা দেখা যায়। এই অঞ্চলত প্ৰয়োজনীয় পানী সহজলভ্য নোহোৱাৰ বাবে দূৰ-দূৰণিৰ জান-জুৰি আদিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হয়। পাহাৰীয়া অঞ্চলত কৃষিভূমিৰ পৰিমাণ কম, সেয়ে ইয়াৰ মানুহে কৃষিৰ উপৰি পশুপালন আৰু অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয়। উচ্চ ভূমিত বাস কৰা লোকসকলৰ জীৱন যাপনৰ উপায় সীমিত হোৱাৰ বাবে তেওঁলোক কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। এইবোৰ কাৰণতে উচ্চভূমি অঞ্চলত সাধাৰণতে সমভূমিতকৈ জনবসতি পাতলীয়া হোৱা দেখা যায়। ইয়াৰ বিপৰীতে সমভূমিত কৃষি, যাতায়াত, উদ্যোগ, ব্যৱসায়, বাণিজ্য আদি সকলো কাৰ্য তুলনামূলকভাৱে সহজসাধ্য হয়। সেয়েহে এনে অঞ্চলত জনবসতি ঘনত্ব অধিক হোৱা দেখা যায়। এনে ঘন জনবসতিপূৰ্ণ অঞ্চলত অপৰিকল্পিতভাৱে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, নলা-নৰ্দমা নিৰ্মাণৰ ফলত বন্ধ পানী ওলাই যাব নোৱাৰা আৰু য'তে-ত'তে জাবৰ-জোথৰ পেলাই পৰিৱেশ দূষিত কৰা আদি সমস্যাই দেখা দিছে। কৃষিকৰ্ম সম্প্ৰসাৰণ আৰু ঘৰ-দুৱাৰ নিৰ্মাণে অৰণ্যৰ গছ-গছনি ধ্বংস কৰিছে। গছ-গছনিবিহীন লেতেৰা পৰিৱেশত আমাৰ জীৱন-যাপন সুখৰ হ'ব জানো? মনত ৰাখিবলগীয়া কথা। পৃথিৱীৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হৈছে। ভূ-অৱয়বসমূহক প্ৰধানকৈ পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি হিচাপে ভাগ কৰা হৈছে। শাৰী শাৰীকৈ থকা পৰ্বতসমষ্টিক পৰ্বতমালা বোলে। উৎপত্তি অনুসৰি পৰ্বতক তিনিটা ভাগত বিভক্ত কৰা হৈছে, যেনে আগ্নেয় পৰ্বত, ভংগীৰ পৰ্বত আৰু স্তূপ পৰ্বত। ভাৰতৰ উত্তৰত থকা তিব্বত মালভূমি পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি। আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত দাক্ষিণাত্য মালভূমিৰ ক'লা মাটি অঞ্চলটো কপাহ খেতিৰ বাবে বিখ্যাত। তোমালোকে অনুশীলনীখিনি চাই ল'বাচোন, এটা এটাকৈ প্ৰশ্ন-উত্তৰবোৰ কৰিবা। Thank you for watching my video.